ফাইনেলি দেখা পাইছে আপোনালোকে ৱেগনাৰ এখন অনা হৈছে, তো কম দামত পাই যাব। তো ফাইনেলি আজি ব্লগটো গাড়ীৰ ভিতৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ টিম। তো প্ৰায় হ'ল পাই বহুত দিন হ'ল, 1 মাহমানৰ পিছতে ষ্টাৰ্ট কৰা নিচিনা হ'ব। বা একেটা চেল্ফতে ষ্টাৰ্ট। তো মানে কি হ'ল, এই চিষ্টেমটো চেঞ্জ কৰোঁ, এই মিউজিক চিষ্টেমটো চেঞ্জ কৰোঁগৈ আজি ভাবিছোঁ। এটা বেলেগ এটা লগাওঁ, কাৰণ এইখন মোৰ ভাগৰ গাড়ী হয়, তো এইখন ভাইটিৰ ভাগৰ। তো বহুত বেছি ধুনীয়া হৈছে। এইখন ভাইটিৰ ভাগৰ হয় আৰু এইখন মোৰ ভাগৰ। তো মানে ভাবিলোঁ আজি মিউজিক চিষ্টেমটো চেঞ্জ কৰোঁ, প্লাছ মানে কাষ্টমাৰ ওলালে দি দিম বুলি ভাবিছিলোঁ মোৰখন। তো সেইকাৰণে কাষ্টমাৰ ওলাইছে, মই দিবলৈ টাইম পোৱা নাই, এখন দিবলৈ মন নাযায়। একচুৱেলি বহুত ধুনীয়া, বহুত কমফৰ্টেবল গাড়ী হয় আৰু চলাই বৰ ভাল লাগে। তো সদায় ষ্টাৰ্টটো কৰাৰ পিছত 1 মিনিট 1.5 মিনিটমান সময় বা 2 মিনিটমান সময় অকণমান এনেকৈ থৈ দিয়াটো ভাল, একো ৰেষ্ট চেষ্ট নিদিয়াকৈ সেইকাৰণে থৈ দিছোঁ। তো তেতিয়া মানে কি হয়, মবিলটো মানে অলপ উঠে মানে, নহ'লে এতিয়াতো একদম এমাহতটো বহুত বহি গ'ল। তো অকণমান সময় এনেকৈ থৈ দিয়াটো ভাল ষ্টাৰ্টটো দি পিনি। তো বেটাৰী মানে বহিছিলেগৈ আৰু লাহে লাহে এনেকুৱা লাগিছে বুলি। তো সেইকাৰণে ভাবিছোঁ কাষ্টমাৰো ওলাইছে এনেকৈ ভাল কাষ্টমাৰ। তো তেওঁ বিচাৰিছে গাড়ীখন, ভাবিছোঁ ময়ো মিউজিক চিষ্টেমটো চেঞ্জ কৰি দিওঁ, অকণমান ভাল মিউজিক চিষ্টেম এটা লগাই দিওঁ। স্পীকাৰৰ পৰা আদি কৰি চব বহুত বেছি ধুনীয়া হৈ আছে। তো সেইকাৰণে চিষ্টেমটো যদি চেঞ্জ কৰি দিওঁ আৰু বেছি ভাল লাগিব, পূৰা ক্লিয়াৰ আহিব ভইচটো। সেইকাৰণে যাওঁচোন, দেখা পাব সকলোকে দি। তো এখন গাড়ীখন অৰিজিনেলি চলিছে, চব কিমান চলিছে, 68,890 কিলোমিটাৰ, একদম জেনুইন চলি আছে। আৰু মোৰ এইখনৰ নাম্বাৰ প্লেটো একদম পূৰা VIP নাম্বাৰ চাবলৈ গ'লে। তো ভাল আৰু তেল মাইলেজটো বহুতে বহুত কথা কয়, বহুত কম দেখায়, 8-10 দেখায়, আমুক তামুক কিবা কিবি বহুত কয়। এইবোৰ কোৱা কথা, প্ৰেক্টিকেলি নিজে এইখনত পাই আছোঁ। কিন্তু এইটো ক'ব নোৱাৰে যে মানে এখন গাড়ীত তাৰমানে চব গাড়ীতে একে মাইলেজ দেখাব বুলি ক'ব নোৱাৰে। তো মোৰখনত পাই আছোঁ 17, তাৰমানে 15, 16, 17 এই তিনিটা ভিতৰত পাওঁ। আৰু ইয়াৰখনত ডাইৰেক্ট দুটাই পোৱা যায় 17, 18 মাইলেজ দেখায়, 19ও দেখাই দিয়ে কেতিয়াবা, কিবা 19 পৰ্যন্তলৈকে পাইছে মানে তাৰখনত। তো মোৰখনত কিন্তু 15, 16, 17 এই তিনিটা ভিতৰত দেখায়। যেতিয়া স্পীডত যোৱা হয় তেতিয়া কমি যায় অলপ। তো সেইটো হিচাপত আৰু তো চলাই ভাল লাগে। বাকী চাওঁ, আহক আজি ভিডিঅ'টোত শেষলৈকে চাব আৰু কেনেকুৱা কি থাকে তো সকলোখিনি কৈ দিয়া হ'ব। তো দেখা পাবই আপোনালোকে। গাড়ী পূৰা ষ্টাৰ্ট হৈ আছে, চব নাই 1 মাহ সময় মানে গাড়ীখন জাষ্ট থৈ দিছোঁ। এইখনৰ ভিতৰতে থৈছোঁ, চবফালে আমাৰ বেৰা, তাৰপিছতো ধূলি, এয়া চব এইটো লেয়াৰ ধূলি, এইটো চব দেখা পাইছে ইমান ধূলি, বা ইমান লেতেৰা হৈ গ'ল। একেবাৰে ধোৱা এখন গাড়ী হয়, মানে ধুই মেলি ধুনীয়াকৈ থোৱা গাড়ী হয়। তো গাড়ীখন বেলেগ পচন্দ লাগে দেই। 1.3 লিটাৰ ইঞ্জিন হয়, তাগৰা ইঞ্জিন, মানে এনেকুৱা ইঞ্জিন আৰু এনেকুৱা কমফৰ্ট মানে এতিয়া বৰ্তমান চলি থকা ভাৰ্নাটো নাই, মানে বহুত বেছি কমফৰ্টেবল গাড়ী হয়। তো নাথাকিবলৈ কি মানে সকলোখিনিয়ে আছে আৰু দেখা পাইছেনে, ছিট এডজাষ্ট কৰিব পাৰিব আপোনালোকে। তো মানে চব বস্তুৱে আছে আৰু দেই, এইটো যে অকল চিষ্টেমটো খালি মই চেঞ্জ কৰি দিম। তো কুচন থকা ছিট, ইয়াতে লক আনলক চব হৈ যায়। তো এইটো চব কুচনটো, চব ছিটৰ কুচন পূৰা কমফৰ্টেবল ছিট। তেতিয়া দিনতে মাৰুতি অলপ বেছিয়ে কাম কৰিছিলে, এতিয়া চাবলৈ গ'লে মাৰুতিয়ে ইমানো কাম কৰিব পৰা নাই তেতিয়াৰ তুলনাত। বহুত কমফৰ্টেবল ছিট হয়। ইয়াতে পাৱাৰ উইণ্ডোজো আছে, চাবলৈ গ'লে ভাল আৰু ধুনীয়া গাড়ী, তাগৰা গাড়ী, মোৰ ভাল লাগে এখন চলাই। আৰু কোনে কোনে ষ্টিম ভাল পায় জনাব। লুকছটো কেনেকুৱা দিছে, লুকছটো চব কেনেকুৱা লুকছ, পূৰা টিপ টপ হৈ আছে। ফাইনেলি আহি পাই গ'লোঁ ডেকৰ কিং, আৰু ডেকৰ কিং আমাৰ একদম ঘৰৰ ওচৰতে আছে বুলি ক'ব পাৰি। তো ডেকৰ কিঙৰ এইফালেদি অনাৰ চুদিক দা আজি চিষ্টেম লগাবা। চুদিক দা ভাগৰ এখন বৰ ধুনীয়া দোকান। তো পূৰা এচেচৰিজ আছে, তাৰপিছত এইফালেদি বাইকৰ এচেচৰিজো আছে, হেলমেট আছে,
কিবা কিবি আৰু আমাৰ ইয়াতে কৰা হয়, সৰু সুৰা কিবা কিবি লগোৱা হয়। আজি তেনেকৈ মিউজিয়াম এটা লগাই দিব চিৰিক দে, ভাল। তো এই চিষ্টেমটো মানে পচন্দ নহয়, সেইকাৰণে চিষ্টেমটো চেঞ্জ কৰি দিয়াটো ভাবিলোঁ। তো যোনে চলাব আৰামত চলাব পাৰিব, তেতিয়া স্পীকাৰ মানে আল্টিমেটটো সকলোখিনি গম পাব বেকলে, ভিডিঅ'টো যেতিয়া শেষলৈকে চাব। তো ষ্টাৰ্ট কৰিছেহে। ঐ ব্ৰ, কেনেকুৱা? ভাল ভাল, তোমালোকৰ চবৰে ভাল? সকলো ঠিক আছে দেই। চিডিকৰ লগতে দোকানতে। বা ঠিকে আছে, টি চাৰ্টটো ভাল লাগিছে, হা কালাৰটো ভাল লাগিছে। এইটো কিয় লেভিছৰ ন? ফাইনেলি চিষ্টেম লাগি গ'ল। চিৰিকদা কেনেকুৱা, মজা নে? এইটো আমাৰ লগোৱাই আছে ন আগতে। চিৰিকদাই অলৰেডি এইটো আমাক দিছিলে। এইটো বহুত ধুনীয়া বাজে, মানে বেছ পূৰা ভাল বেষ্ট, মানে আৰু লগতে মোবাইল চাৰ্জিং কৰিব পাৰিব এইফালেদি। তো পেন ড্ৰাইভ ল'ব পাৰিব, একদম ধুনীয়া এটা চিষ্টেম দি দিয়ে এইটো। খালি ৰাতিপুৱা দেখা গাড়ীখন এইখন, তো টিপ টপ কৰি দিলে ছাৰে। এনেকুৱা এইটো একদম অসমীয়াত মাতি দিছে পূৰা। তো ভাল লাগিছে দেই, চালিয়া লাগিছে। কিন্তু কেনেকুৱা লাগিছে আপোনাৰ জনাব। এতিয়া ঘৰলৈ লৈ যাম, ধুনীয়া সোমাই থৈ দিব লাগিব। পূৰা ধুনীয়া লাগিছে। অথনিয়ে ধুৱাব দিলোঁ, দি পিনি ঘৰ গ'লোঁ, আহি ধুৱাই দিলোঁহি। তো ফাইনেলি বহুত ভাল লাগিছে, মানে পূৰা চাফ চিকুণ, ভিতৰতো চাফাই আছিলে। ইয়াত আৰু মানে লেতেৰা হৈ আছিলে বাহিৰটো, তাতে আজি মিউজিয়ামটো লগাই দিলোঁ নতুন, একদম পূৰা মানে চাউণ্ড মজা, ভাল লাগিছে কিবা এটা। তো কেনেকুৱা লাগিছে জনাব। পূৰা ধুই আছে, আমি ইয়াতে ধুওঁ বেছিকৈ। তো ইয়াতো কামখিনি ভাল, মানে সেইকাৰণে ভাল লাগে কিবা এটা। তো ৰাস্তা এয়াহে আৰু দেখা পাইছে নহয়, বনাই আছে, শেষ হোৱাই নাই। তো আজি ব্লগটো চাই কেনেকুৱা লাগিলে জনাব। যদি ভাল পাইছে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো থেংক ইউ ছ' মাছ। নেক্সট ব্লগত লগ পাই আছোঁ।